নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে শিশুসকলক সংস্কাৰ কেনেকৈ প্ৰদান কৰিব লাগে ইয়াৰেই তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি আপোনালোকক এই 10টা ভাল অভ্যাস কেনেকৈ শিশুসকলক আগবঢ়াব ইয়াৰে তথ্য আগবঢ়াইছোঁ। শিশুসকল হৈছে ভৱিষ্যত প্ৰজন্মৰ। যি শিকাইছোঁ আৰু আগবঢ়াইছোঁ ইয়াক আগুৱাই নিব। সেয়েহে সৰুৰে পৰা তেওঁলোকক এনে মূল্যবোধ প্ৰদান কৰাটো আমাৰ দায়িত্ব হৈ পৰে, যেনে এখন সভ্য আৰু সুৰক্ষিত সমাজ গঢ়ি তুলিব পৰা যায়। এতিয়া সমস্যাটো হৈছে আপোনাৰ সন্তানক কেনেদৰে মূল্যবোধ দিব লাগে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক কওঁ যে যদি আপুনি আৰম্ভণিৰে পৰা আপোনাৰ সন্তানৰ ওপৰত ভাল মূল্যবোধ বীজ ৰোপণ কৰা আৰম্ভ কৰে, তেন্তে ভৱিষ্যতে তেওঁলোক আৰু আপোনাৰ বাবে খুবেই ভাল হ'ব। শিশুসকলক যিকোনো ভাল মূল্যবোধৰ বস্তুবোৰে তেওঁলোকৰ উন্নত চৰিত্ৰ গঢ়ি তোলে আৰু সেইবোৰ সমাজত ভাল কামৰ বাবে জনাজাত হয়। ইয়াৰ লগতে ই তেওঁলোকৰ মানসিক স্বাস্থ্য আৰু আৱেগিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুসকলক কেনেদৰে ভাল মূল্যবোধ শিকাব লাগে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে 10টা ভাল অভ্যাসৰ বিষয়ে জানি লওক। এতিয়া আমি আপোনালোকক আগবঢ়াইছোঁ যে শিশুৰ বাবে 10টা খুবেই ভাল অভ্যাস কি। বহুতো অভিভাৱকৰ সমস্যা শিশুটোৱে ঠিকভাৱে টোপনি যোৱা নাই বা সময়মতে সাৰ নাপায়। ইয়াৰ বাবে তেওঁলোকেও সঠিকভাৱে শুব নোৱাৰে। এতিয়া যদি আপুনি তেওঁলোকৰ শোৱাৰ আৰু আৰম্ভণিৰ পৰা সাৰ পোৱাৰ সঠিক সময় নিৰ্ধাৰণ কৰে, তেন্তে ইয়াক সংস্কাৰ বুলিও কোৱা হয়। এতিয়া সমস্যাটো হ'ল শিশুৰ ক্ষেত্ৰত এই অভ্যাসটো কেনেদৰে গঢ়ি তুলিব পাৰি, কিয়নো পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানৰ শোৱাৰ সময় বিচলিত হোৱাটো নিবিচাৰে। গতিকে আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সমাজত গঢ় দিবলৈ 10টা ভাল অভ্যাস আপোনালোকৰ আগত আগবঢ়াইছোঁ। কিন্তু শিশুসকলক সংস্কাৰ কেনেদৰে শিকাব লাগে সেই বিষয়েও তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। সৰ্বপ্ৰথম, শুবলৈ আৰু সাৰ পোৱাৰ সঠিক সময় নিৰ্ধাৰণ কৰা। আজিকালি তেওঁলোকৰ বেছিভাগেই এনে এক অভ্যাস হৈ পৰিছে য'ত মানুহে নিশা পৰলৈকে শুবলৈ যায় আৰু ৰাতিপুৱা পলম কৰি সাৰ পায়। এইটো সম্পূৰ্ণৰূপে এটা ভুল অভ্যাস, যি আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বহুতো বেয়া প্ৰভাৱ পেলায়। ইয়াৰ লগতে আমি সূৰ্যোদয়ৰ সময়ত উপকাৰী ৰশ্মিৰ প্ৰভাৱৰ পৰাও বঞ্চিত হৈ পৰোঁ। গতিকে কেৱল শিশুৰ ক্ষেত্ৰত এই অভ্যাসটো গঢ়ি তোলাই নহয়, আপোনালোক নিজেও ইয়াক গ্ৰহণ কৰিব লাগে, কাৰণ শিশুৱে সদায় তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰাহে শিকে। ৰাতি সোনকালে শুবলৈ আৰু সূৰ্যোদয়ৰ আগতে বা ৰাতিপুৱা 1 ঘণ্টাৰ ভিতৰত উঠাৰ অভ্যাস কৰিব। ইয়াক দৈনন্দিন অভ্যাস তৈয়াৰ কৰক আৰু শিশুসকলক একেই অভ্যাস শিকাওক। ৰাতিপুৱা সোনকালে সাৰ পাওক, নিয়মীয়াকৈ গা ধুব আৰু সূৰ্য নমস্কাৰো কৰিব। সূৰ্যোদয়ৰ 1 ঘণ্টাৰ ভিতৰত সূৰ্যৰ পৰা অহা ৰশ্মি আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যাৰ ফলত আমাৰ শৰীৰে বহুতো পুষ্টি লাভ কৰে। ইয়াৰ লগতে সূৰ্য নমস্কাৰৰ দৈনিক কৰিলে শৰীৰ আৰু মন স্বাস্থ্যৱান হৈ পৰে। মুখ্যতঃ লাভালাভ হিচাপে ভিটামিন ডিৰ অভাৱ
আজিকালি সকলোৰে ক্ষেত্ৰত মুখ্যতভাৱে পোৱা যায়। তাৰপিছত তেওঁলোকে ইয়াৰ বাবে বিভিন্ন প্ৰকাৰৰ ফল আৰু ঔষধ ব্যৱহাৰ কৰে। কিন্তু আপুনি জানি আচৰিত হ'ব যে ভিটামিন ডিৰ মুখ্য উৎস হৈছে ৰাতিপুৱা সূৰ্যৰ পোহৰ। লগতে ৰাতিপুৱা সোনকালে উঠাটো গোটেই দিনটো খুবেই ভাল কৰে আৰু মানসিক আৰু শাৰীৰিক চাপ হ্ৰাস কৰে। এতিয়া আহোঁ 2 নম্বৰ। শিশুৰ বাবে যোগ ব্যায়াম অতি গুৰুত্বপূৰ্ণ। যদি আপুনি আৰম্ভণিৰে পৰা নিজৰ লগতে শিশুসকলৰ মাজত এই অভ্যাসটো গঢ়ি তোলে, তেন্তে বিশ্বাস কৰক ই তেওঁলোকৰ বাবে গোটেই জীৱনটো অতি উপযোগী হ'ব। তেওঁলোকে শৰীৰৰ বহুতো গুৰুতৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব আৰু একে সময়তে তেওঁলোক দীৰ্ঘজীৱীও হৈ পৰিব। একে সময়তে তেওঁলোকৰ মন সদায় শান্ত আৰু ইতিবাচক চিন্তা হৈ থাকিব, যি তেওঁলোকৰ শিকাৰ সামৰ্থ্য আৰু মানসিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দৈনিক যোগ আৰু ধ্যান কৰি আপোনাৰ সন্তানৰ প্ৰতিটো ক্ষেত্ৰত শীৰ্ষস্থানত থাকিব আৰু তেওঁলোকে নম্ৰতাও পাব। যোগৰ দ্বাৰা এজন ব্যক্তিয়ে ঈশ্বৰৰ ওচৰত অনুভৱ কৰে আৰু নিজৰ শৰীৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। এইটোৱে তেওঁলোকৰ আচৰণত এক আশ্চৰ্যজনক পৰিৱৰ্তন দেখিব। সেইবাবে প্ৰতিদিনে আপোনাৰ জীৱনত 1 ঘণ্টাৰ বাবে যোগ আৰু ধ্যানৰ বাবে স্থান দিয়ক। মুখ্যতঃ লাভালাভৰ ক্ষেত্ৰত ভিটামিন ডিৰ অভাৱ আজিকালি সকলোৰে ক্ষেত্ৰত বিশেষভাৱে পোৱা যায়। আমাৰ ভাৰতবাসীসকলৰ তুলনাত যোগৰ গৌৰৱ ভালদৰে বুজিব পাৰে। আমি এই সমগ্ৰ বিশ্বক যোগৰ গুৰুত্ব ব্যাখ্যা কৰিছিলোঁ। এক প্ৰকাৰৰ ধ্যান আৰু এক প্ৰকাৰৰ যোগ। যোগৰ বহুতো লাভালাভ আছে। সামগ্ৰিকভাৱে যোগে আপোনাৰ আৰু আপোনাৰ সন্তানৰ সৰ্বাংগীন বিকাশত সহায় কৰিব। এতিয়া 3 নম্বৰ। শিশুসকলক দুবাৰ ব্ৰাছ কৰিবলৈ শিকাওক। যদি আপুনি বিচাৰে যে আপোনাৰ সন্তানৰ দাঁত দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যৱান দেখিবলৈ, তেনেহ'লে দিনত 2 বাৰ, ৰাতিপুৱা এবাৰ আৰু ৰাতি টোপনি যোৱাৰ আগতে এবাৰ ব্ৰাছ কৰাৰ অভ্যাস গঢ়ি তোলক। সকলোৱে ৰাতিপুৱা সাৰ পোৱাৰ পিছত ব্ৰাছ কৰে, কিন্তু ৰাতি টোপনি যোৱাৰ আগতে খুব কম লোকেহে এই নিয়ম অনুসৰণ কৰে, যাৰ ফলত আমাৰ দাঁতত বেয়া প্ৰভাৱ পৰে। দিনটোৰ খাদ্য আৰু পানী আমাৰ দাঁতত লাগি থাকে। সেয়েহে যদি আমি ৰাতিৰ ব্ৰাছ নকৰাকৈ শুওঁ, তেন্তে সময়ৰ লগে লগে বহু প্ৰকাৰৰ বেক্টেৰিয়া আৰু ভাইৰাছে লাহে লাহে আমাৰ দাঁতত বিশেষভাৱে ক্ষতি কৰে। গতিকে ৰাতি টোপনি যোৱাৰ আগতে ব্ৰাছ কৰাৰ অভ্যাস কৰক আৰু তাৰপিছত একো নাখাব। মুখ্যতঃ লাভালাভৰ ক্ষেত্ৰত যদি আমি ৰাতি ব্ৰাছ নকৰাকৈ শুওঁ, তেন্তে দিনটোৰ খাদ্য আৰু পানীৰ পৰা বিকশিত হোৱা বহু প্ৰকাৰৰ বীজাণুৱে গোটেই ৰাতি আমাৰ দাঁত নষ্ট কৰে। সেইবাবে বয়সৰ সৈতে লোকসকলে দাঁত ক্ষয়, হালধীয়া হোৱা, ভাগি যোৱা, ঠাণ্ডা, বিষ আদিৰ দৰে বহুতো সমস্যা লাভ কৰে। সেইবাবে যদি আপুনি নিশা অৰ্থাৎ ৰাতি ব্ৰাছ নিয়মীয়াকৈ কৰা সেই অভ্যাস কৰে আৰু ব্ৰাছ কৰিহে যদি আপুনি খোৱাৰ অভ্যাস কৰে, তেন্তে আপোনাৰ দাঁত গোটেই জীৱন স্বাস্থ্যৱান আৰু শক্তিশালী হৈ থাকিব। এতিয়া 4 নম্বৰ। জ্যেষ্ঠসকলক সন্মান কৰক। আপুনি আপোনাৰ সন্তানৰ মাজত আৰম্ভণিৰে পৰা আপোনাৰ জ্যেষ্ঠসকলৰ ভৰি স্পৰ্শ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব আৰু
নিজেই ইয়াক অনুসৰণ কৰিব লাগিব। যিসকল ঘৰৰ ডাঙৰ, প্ৰতিদিনে আপুনি গা ধুব আৰু ভৰি স্পৰ্শ কৰিব আৰু আপোনাৰ সন্তানৰ ক্ষেত্ৰতো এই অভ্যাস গঢ়ি তোলক। চৰণ স্পৰ্শৰ শাৰীৰিক আৰু মানসিক দুই ধৰণৰ লাভালাভ আছে। ইয়াৰ দ্বাৰা আপোনাৰ সন্তানে কেৱল জ্যেষ্ঠসকলক সন্মান কৰিবলৈ শিকোৱা এইটোৱে নহয়, কিন্তু আঁঠুকাঢ়ি শৰণ স্পৰ্শ কৰা ই এটা চমু ব্যায়াম কৰাৰ দৰে হয়। সেয়েহে প্ৰতিদিনে আপোনাৰ জ্যেষ্ঠসকলৰ ভৰি স্পৰ্শ কৰাটো নিশ্চিত কৰিব। ইয়াত মুখ্যতঃ লাভৰ ক্ষেত্ৰত যদি আপুনি তেওঁলোকক আজিৰ জ্যেষ্ঠসকলক সন্মান কৰিবলৈ আৰু জ্যেষ্ঠসকলক নিজে সন্মান কৰিবলৈ শিকায়, তেন্তে তেওঁলোকে পিছত আপোনাৰ সন্মান কৰিব। সদায় এটা কথা মনত ৰাখিব, আজি আপুনি আপোনাৰ জ্যেষ্ঠসকলৰ সৈতে কেনে আচৰণ কৰে, তেওঁলোকে অনাগত সময়ত আপোনাৰ সৈতে সেই একেই আচৰণ কৰিব। 5 নম্বৰ হৈছে ঈশ্বৰৰ উপাসনা কৰা। যদি আপুনি ভাবে যে কেৱল আপোনাৰ সন্তানক বিদ্যালয়লৈ পঠিয়াই আৰু তেওঁলোকক কিতাপ পত্ৰ শিকোৱাটোৱে তেওঁলোকক এজন ভাল ব্যক্তি কৰি তুলিব, এয়া আপোনাৰ আটাইতকৈ ডাঙৰ ভুল। সেইবোৰত নৈতিক শিক্ষা ৰক্ষা কৰিবলৈ ধৰ্মৰ জ্ঞান প্ৰদান কৰাটো অতি প্ৰয়োজনীয় হৈ পৰে। মনত ৰাখিব যে যদি আপুনি তেওঁক আৰম্ভণিৰে পৰা ধৰ্মীয় ৰীতি নীতি শিকাব নোৱাৰে, তেন্তে আনৰ বাবে তেওঁক আধ্যাত্মিকতা শিকোৱাটো অতি সহজ হ'ব। ইয়াৰ বাবে আপুনি প্ৰতিদিনে ধৰ্ম, তেওঁলোকৰ বাৰ্তা, ভাল চিন্তা আদিৰ সৈতে সম্পৰ্কিত শৈক্ষিক কাহিনীবোৰ ভাগ বতৰা কৰি থাকিব লাগে। যদি আপুনি বিচাৰে, আপুনি তেওঁলোকক শৈক্ষিক কাৰ্টুন বা ধাৰাবাহিক বা চলচ্চিত্ৰ আদিও আপুনি তেওঁলোকক দেখাব পাৰে। শিশুসকলক ধৰ্ম সম্পৰ্কীয় জ্ঞান দিয়াটো অতি গুৰুত্বপূৰ্ণ। সেইটোৱেই তেওঁলোকৰ মনত এজন ভাল ব্যক্তি হোৱাৰ বীজ ৰোপণ কৰিব। মুখ্যতঃ লাভালাভৰ ক্ষেত্ৰত চাবলৈ গ'লে শুদ্ধ আৰু ভুলৰ মাজত চিনাক্তকৰণ, নৈতিকতা, আৱেগ, সুখ আৰু দুখ, সন্তুষ্টি, শিষ্টাচাৰ, অনুশাসন আদি এনে বহুতো বস্তু যাক ধৰ্মৰ দ্বাৰা শিশুসকলক অতি সোনকালে আৰু সহজে শিকাব পাৰে। ইয়াৰ সহায়ত শিশুৱে ভৱিষ্যতে কোনটো শুদ্ধ, কোনটো ভুল তাক তেওঁলোকে নিজেই চিনাক্ত কৰিব পাৰিব। 6 নম্বৰ হৈছে আপত্তিজনক শব্দ ব্যৱহাৰ নকৰা। আজিকালি আমাৰ চাৰিওফালৰ যি পৰিৱেশ ইমানেই দূষিত হৈ পৰিছে যে সৰু ল'ৰা-ছোৱালীয়ে আপত্তিজনক শব্দ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে, যিটো এটা সভ্য সমাজ গঢ়াত এক ডাঙৰ বাধা স্বৰূপ হৈ পৰিছে। যেতিয়া শিশুৱে তেওঁলোকক চাৰিওফালৰ মানুহ আৰু ঘৰৰ ব্যক্তিসকলৰ পৰা আপত্তিজনক শব্দ শুনিব, তেওঁলোকেও সেইবোৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিব। সেইবাবে আপুনি আপোনাৰ সন্তানৰ সন্মুখত কোনো ধৰণৰ আপত্তিজনক শব্দ ব্যৱহাৰ নকৰাটো অতি গুৰুত্বপূৰ্ণ, বা কাকো এনে ব্যৱহাৰ কৰিবলৈ নিদিয়াটো অতি গুৰুত্বপূৰ্ণ। একে সময়তে তেওঁৰ বন্ধু-বান্ধৱক ভালদৰে জনাব লাগে, কিয়নো তেওঁৰ বন্ধুসকলৰ দৰে তেওঁৰ আচৰণ একে হ'ব। এজন ভাল বন্ধু আপোনাৰ সন্তানৰ বাবে যথেষ্ট সহায় বুলি প্ৰমাণিত হ'ব। মুখ্যতঃ ইয়াৰ লাভালাভৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনাৰ সন্তানৰ বিকাশক
আপত্তিজনক ভাষা এক ডাঙৰ বাধা। এনে কৰাৰ দ্বাৰা তেওঁ আপোনাৰ নাম আৰু নিজকে নষ্ট কৰিব, লগতে সম্পৰ্কৰ বিষয়ে দূষিত থাকিব। আপোনাৰ সন্তানৰ বাবে আপত্তিজনক শব্দবোৰ কোনো কাৰণতে কোনো প্ৰকাৰে ন্যায়সংগত কৰিব নোৱাৰি। আনকি তেওঁ ইয়াক ব্যৱহাৰ কৰিলেও তেওঁলোকক গালি দিয়াৰ সলনি মৰমেৰে বুজাব লাগে যে যাতে এই শব্দবোৰ ব্যৱহাৰ নকৰে। 7 নম্বৰ হৈছে সঠিক খাদ্যাভ্যাস। খাদ্য আমাৰ জীৱনৰ এক মুখ্য অৱদানকাৰী আৰু সঠিক আহাৰে আমাৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়। সেয়েহে আপুনি অভ্যাস কৰা উচিত নহয়। লগতে কেতিয়াও খাব নালাগে আৰু কিমান পৰিমাণত খাব লাগে সেই সকলোবোৰ কথা মনত ৰাখিব লাগে। উদাহৰণস্বৰূপে ৰাতিপুৱা সোনকালে খাব লাগে আৰু এবাৰত অধিক পৰিমাণৰ খাদ্য গ্ৰহণ কৰাৰ সলনি এক নিৰ্দিষ্ট ব্যৱধানত কম পৰিমাণে খাব লাগে। ইয়াৰ সৈতে ৰাতি টোপনি যোৱাৰ 2 ঘণ্টাৰ আগতে খাদ্য খাব লাগে। আহাৰ খোৱাৰ সময়ত পানী নাখাব, কিন্তু আহাৰ খোৱাৰ আধা ঘণ্টাৰ আগতে বা পিছত পানী খাব লাগে। দিনত অধিক পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। আহাৰ খোৱাৰ পিছত কিছু সময়ৰ বাবে বাহিৰত খোজ কাঢ়িবলৈ যোৱাটো নিশ্চিত কৰিব লাগে। বাহিৰত খুব কম সময় খাব লাগে বা ভজা খাদ্য বাহিৰত খাব নালাগে। যদি শিশুৱেও খাব বিচাৰে তেন্তে ইয়াক ঘৰত বনোৱা খাদ্য খোৱাৰ চেষ্টা কৰাব লাগে। ইয়াৰ সৈতে ইয়াৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগে। এনেধৰণৰ আৰু কিছুমান ভাল খাদ্যাভ্যাস গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন। মুখ্যতঃ লাভালাভৰ ক্ষেত্ৰত চাবলৈ গ'লে সঠিক সময়ত খোৱা নাই বা সঠিক খাদ্য নোখোৱাৰ বাবে শৰীৰত বহুতো ৰোগ ব্যাধিয়ে সময়ে সময়ে আমাক আগুৰি ধৰে। কম বয়সত শিশুৰ ৰোগ ইয়াৰ বাবে এক মুখ্য উদাহৰণ। সেইবাবে যদি আপুনি আৰম্ভণিৰে পৰা তেওঁলোকক সঠিক সময়ত খাদ্য দিয়াৰ অভ্যাস কৰে তেন্তে তেওঁলোকক আপুনি স্বাস্থ্যৱান কৰি ৰাখিব পাৰিব। 8 নম্বৰ হৈছে প্ৰেমময় প্ৰকৃতি। হিন্দু ধৰ্মত প্ৰকৃতিক ঈশ্বৰৰ সমান বুলি গণ্য কৰা হয় আৰু ইয়াক উপাসনা কৰা হয় বুলি কোৱা যায়, কিয়নো কেৱল তেওঁলোকৰ পৰাহে আমি গছ, উদ্ভিদ, পানী, বায়ু, সূৰ্য, মাটি, নদী আদি জীৱন পাওঁ। মানৱ শৰীৰটো এইবোৰৰ মিশ্ৰণে গঠিত, যাক 5টা উপাদান বুলি কোৱা হয়। মৃত্যুৰ পিছত এই শৰীৰটো পুনৰ অন্ত্যেষ্টিক্ৰিয়াৰ জৰিয়তে এই 5টা উপাদানৰ সৈতে একত্ৰিত হয়। সেয়েহে আপুনি আপোনাৰ সন্তানক প্ৰকৃতিৰ বিষয়ে সজাগ কৰক আৰু তেওঁলোকক প্ৰেমময় কৰিবলৈ শিকোৱাটো অতি গুৰুত্বপূৰ্ণ। এয়া হৈছে প্ৰকৃতি আৰু আমি। ইয়াৰ অবিহনে মানৱ জীৱনৰ কোনো অৰ্থ নাথাকিব। সেয়েহে আপোনাৰ সন্তানৰ ক্ষেত্ৰত দৈনিক তুলসী আৰু অন্যান্য গছ-গছনিৰ পানী দিয়া, নদী বা ৰাস্তাত নিক্ষেপ নকৰা, প্ৰদূষণ বিয়পা এই অভ্যাসবোৰ সঠিকভাৱে ৰাখক। যদি পানী, বায়ু, মাটি কেৱল পৰিষ্কাৰ হয় তেন্তে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰিম। মুখ্যতঃ লাভালাভৰ ক্ষেত্ৰত চাবলৈ গ'লে আধুনিকতাৰ পৰিপ্ৰেক্ষিতত আজিৰ সমাজে এই সকলোবোৰ কথা পাহৰি গৈছে।
যাৰ ফলত আমি জলবায়ু পৰিৱৰ্তন, ঠায়ে ঠায়ে বিভিন্ন আৱৰ্জনা, অনাৱশ্যকীয় বানপানী, আকাশত বৰষুণৰ সমস্যা, খৰাং আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ৰূপত আমি ভুগি আহিছোঁ। কেৱল এয়াই নহয়, জীৱন যাপনৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান পানী আৰু বায়ুৰ যি প্ৰদূষিত, সেইবাবে তেওঁলোকক সুৰক্ষা দিয়া আৰু তেওঁলোকক সঠিকভাৱে সন্মান কৰাটো অতি গুৰুত্বপূৰ্ণ। অন্যথা এদিন আমি এই পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব লাগিব। 9 নম্বৰ হৈছে জীৱ-জন্তু চৰাই-চিৰিকটিৰ প্ৰতি প্ৰেম ভাৱ। আপোনাৰ সন্তানক বুজাই দিয়ক যে এই পৃথিৱী কেৱল মানুহৰে নহয়, বিভিন্ন প্ৰজাতিৰ প্ৰাণীও ইয়াত বাস কৰে আৰু সেই পৃথিৱীত আমাৰ দৰে ইহঁতৰো অধিকাৰ আছে। সেয়েহে সদায় জীৱ-জন্তুৰ প্ৰতি বা চৰাই-চিৰিকটিৰ প্ৰতি আমি সদয় হ'ব লাগে আৰু নিৰামিষ ভোজন গ্ৰহণ কৰাটো কিন্তু প্ৰয়োজন। নিৰামিষ ভোজন আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট লাভজনক। একে সময়তে তেওঁলোকক বুজাই দিয়ক যে কোনো জন্তু যেনে গৰু, কুকুৰ, হাঁহ, পিপিলিকা, চৰাই আদি সকলোকে সন্মান কৰক। প্ৰতিদিনে গৰু বা কুকুৰক সুৰক্ষা দিয়ক, মৰম কৰক। এনে অভ্যাস কৰি তোলক। ঘৰৰ ছালৰ ওপৰত এটা পাত্ৰত পানী ৰাখিব পাৰে যাতে চৰাই-চিৰিকটিয়ে খাব পাৰে। তেওঁলোকক ইয়াত পানী ঢালিবলৈ কওক। ঘৰৰ বাহিৰত জীৱ-জন্তুৰ বাবে পানীৰ ব্যৱস্থা কৰক। পোক-পৰুৱাকো বিশেষভাৱে খাদ্য গ্ৰহণৰ বিশেষ অভ্যাস কৰাওক। মুখ্যতঃ লাভালাভৰ ক্ষেত্ৰত ইয়াত চাবলৈ গ'লে ঈশ্বৰে কেৱল মানুহৰ বাবে এই পৃথিৱীখন সৃষ্টি কৰা নাই আৰু তাৎক্ষণিকভাৱে বিবাহ পাশত আবদ্ধ কৰাও বিশেষ সমস্যা দেখা যায়। লগতে এই পৃথিৱীত প্ৰতিটো প্ৰাণী, চৰাই, পোক-পতংগ এওঁলোকৰো নিজা অৱদান আছে। আমি সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আন্তঃসংযোগিত। যদি এই পৃথিৱীৰ পৰা কোনো এটা প্ৰজাতি বিলুপ্ত হয়, তেন্তে আমি সকলোৱে ইয়াৰ বাবে বিশেষ পৰিশোধ কৰিব লাগিব। গতিকে সকলোকে নিজৰ সন্মান কৰিবলৈ শিকাওক আৰু আপোনাৰ সন্তানৰ ক্ষেত্ৰতো একে অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰাওক। সদশেষৰটো হৈছে কথোপকথনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া। আজিৰ আধুনিক পৃথিৱীত সকলোৱে মোবাইল, টিভি আদি সম্পদৰ ওপৰত নিৰ্ভৰ কৰিব আৰম্ভ কৰিছে। সকলোৰে হাতত চেট, মেছেজ আদিৰ জৰিয়তে ইজনে সিজনৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছে, যিটো উপযুক্ত নহয়। যদিও আমাৰ পৰা বহু দূৰত বহি থকা লোকসকলৰ সৈতে যোগাযোগ কৰাটো এটা মাধ্যম, কিন্তু যদি আপোনাৰ সন্তান সদায় ইয়াত জড়িত হৈ থাকে, তেনেহ'লে এই ব্যৱস্থাই তেওঁলোকৰ মানসিক বিকাশৰ বাবে অতি বেয়া প্ৰভাৱ পেলাব। এই ব্যৱস্থাই আপোনাৰ সন্তানক অকলশৰীয়া অনুভৱ কৰাব আৰু সি আনৰ সৈতে বেছি মিলি যাব নোৱাৰিব, যাৰ ফলত তাৰ কথা কোৱাৰ সামৰ্থ্যও বিশেষভাৱে প্ৰভাৱিত হ'ব। সেয়েহে আজিৰ সময়ত আপুনি আপোনাৰ সন্তানক দিনত সৰ্বাধিক 1 পৰা 2 ঘণ্টাৰ বাবেহে মোবাইলটো দিব আৰু এনে কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াত তেওঁলোকক ভাল কবিতা পঢ়া বা এটা ভাল কাহিনী চোৱাৰ দৰে জ্ঞানবৰ্ধক বস্তুবোৰ চাবলৈ আৰু শিকিবলৈ কওক। একে সময়তে বাহিৰত খেলা, আত্মীয়সকলৰ লগত বিশেষভাৱে লগ পোৱা,
একে সময়তে আপোনাৰ সন্তানক সময় দিয়ক আৰু তেওঁলোকৰ সৈতে দৈনিক কথা বতৰা পাতক আৰু অলপ খেলা ধূলা কৰক। মুখ্যতঃ ইয়াত লাভালাভৰ ক্ষেত্ৰত চাবলৈ গ'লে মোবাইলত নিয়োজিত থাকিলে আপোনাৰ সন্তানৰ জ্ঞান বৃদ্ধি হ'ব, কিন্তু এই তেওঁৰ কথা কোৱাৰ আচৰণ, কথোপকথন আৰু মিলামিছে হোৱা আদিৰ ক্ষেত্ৰত অতি বেয়াকৈ প্ৰভাৱিত কৰিব। এই সকলোবোৰ গুণ বিকাশ কৰিবলৈ মোবাইল, টিভি বা অন্যান্য ইলেক্ট্ৰনিক সঁজুলিৰ পৰা আঁতৰাই ৰাখিব আৰু শাৰীৰিকভাৱে খেলা ধূলা বা আনৰ সৈতে বাৰ্তালাপ কৰাৰ অভ্যাসটো গঢ়ি তুলিবলৈ চেষ্টা কৰাব। এতিয়া মই আপোনালোকক উপসংহাৰ হিচাপে বিশেষ জানিবলগীয়া কথা কেইটামান আগবঢ়াইছোঁ। এই 10টা ভাল অভ্যাস গঢ়ি তুলিবৰ বাবে আপোনাৰ সন্তানৰ শাৰীৰিক, মানসিক আৰু আৱেগিক বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপুনি এতিয়াৰ পৰা ইয়াক অনুসৰণ কৰাৰ অভ্যাস কৰে, আপুনি নিমিষতে ইয়াৰ ইতিবাচক ফলাফল দেখিব পাব। মনত ৰাখিব যে আপুনি প্ৰদান কৰা এই ৰীতি নীতিবোৰ তেওঁলোকৰ জীৱনৰ বাবে উপযোগী হ'ব, যাৰ বাবে আপোনাৰ সন্তান সদায় আপোনাৰ প্ৰতি কৃতজ্ঞ থাকিব। এই আছিলে শিশুসকলক নীতি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ 10টা উপায়। পুনৰ লগ পাম অন্য ভিডিঅ'ত। আজিলৈ ধন্যবাদ।